নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জানুৱাৰী। ৰাজ্যৰ কোটি কোটি কৃষকে অতি শীঘ্ৰেই লাভ কৰিব 2000 কোটি টকা। হাতত সময় কম, এতিয়াই কৰক এই 7টা কাম, নকৰিলে হ'ব বঞ্চিত। ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখ কোটি টকা। আৰু এই টকা কোনে কোনে পাব আৰু কেই তাৰিখত পাব এই টকা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব ধন, হাতত সময় কম, এতিয়াই 7টা কাম, নকৰিলে হ'ব বঞ্চিত। পিএম কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি কৰা হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। ধন লাভৰ বাবে কৰক এই 3টা কাম। 1 নম্বৰ, শীঘ্ৰেই কৰি লওক KYC আপডেট। 2 নম্বৰে বনাই লওক ফাৰ্মাৰ আইডি। 3 নম্বৰ, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম? 1 নম্বৰ, প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। 2 নম্বৰ, ৱেবছাইট গৈ লগ ইন কৰক। 3 নম্বৰ, তাতে আপুনি KYC অপশ্যন দেখিব আৰু ক্লিক কৰক। 4 নম্বৰ, আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু সাৰ্চত ক্লিক কৰক। 5 নম্বৰ, আপোনাৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰক। 6 নম্বৰ, তাৰ পিছতে গেট OTP-ত ক্লিক কৰক। 7 নম্বৰ, আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP-ত সন্নিবিষ্ট কৰক। 8 নম্বৰ, তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ KYC। তাৰপিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। 6 ফেব্ৰুৱাৰীত ৰাজ্যৰ যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা। ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখ কোটি টকা। কোনে কোনে লাভ কৰিব এই ধন? 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM-AAA আঁচনিৰ ধন। CM-AAA আঁচনিৰ জৰিয়তে ৭৫,০০০ যুৱক যুৱতীক দিব ধন। 1 লাখ টকাকৈ লাভ কৰিব প্ৰথম কিস্তিৰ ধন আৰু দ্বিতীয় কিস্তিত লাভ কৰিব 1 লাখ কোটি টকা। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।